হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি আবেলি মাক লৈ পেলাই ওলাইছোঁ ডাউন টাউনত থকা মোৰ মাহী শাহুৰ ঘৰলৈ। বহুদিন যোৱাই হোৱা নাছিলে। যিহেতু 4th ছেটাৰডে অফিচ বন্ধ, গতিকে ক'লে ব'লা তাৰ পৰা আহোঁগৈ। এয়া বহুত দিনৰ মূৰত মানে যোৱা হৈছে। যাম বুলি কেতিয়াবা থাকি যায় যে। অকণ বিষটো বেছি দেখি এতিয়া মানে এইবোৰ কৰি পেলাই মানে হেৰি আৰু এয়া পায়ে গ'লোহি নহয়। তাৰপিছতে মা আৰু মাহীয়ে বহি ধুনীয়াকৈ কথা চথা পাতিলে, নিজৰ স্বাস্থ্যৰ বিষয়ে ক'লে। আৰু এয়া চাওকচোন টিকলিজনী আহি গ'ল। তাই মাকো যিহেতু চাকৰিয়াল, গতিকে সম্ভৱ ক্ৰেচত থৈ যায়। তাইক এয়া সৰুজনী বোৱাৰী মানে চিম্পিয়ে লৈ আহিলেগৈ আৰু মতাৰ লগে লগে কি ধুনীয়াকৈ আহি কোচত বহিলে। তাৰপাছত দুয়োজনীয়ে আহি পেলাই ইমান ধুনীয়াকৈ বনাই মেলি খোৱালে আমাক। থেংক ইউ দেই পম্পী আৰু চিম্পী। আৰু তাৰপাছতে তাইৰ লগত বহুত সময় খেলিলোঁ। ৰাইমছো আমাক গাই শুনাই দিম ৰ'ব। আৰু প্ৰথমতে অকণমান বাৰু লাজ কৰিছিলে, কিন্তু তাৰপাছত পটককৈ লগ লৈ ল'লে। এনেকৈ লগ ল'লে যে মনটো বহুত ভাল লাগে আৰু মানে বহুত দিনৰ মূৰতে অকণ হাঁহিও দিয়া। ইউটিউব ক'ত গ'ল? ইউটিউব নাই। ই যে হ'ব আজিকালি ল'ৰা ছোৱালী দেই, ইমান জানেও। যোৱাকালি মাহী ঘৰত গৈ বহুত ভাল লাগিলে। আৰু আজি ৰাতিপুৱাতে এওঁ গ'ল অফিচলৈ, যিহেতু ৰিপাব্লিক ডে'। তাৰপাছতে আহি পালেহিয়ে নহয়। মই গা পা ধুই গোঁসাই ঘৰৰ পৰা ওলাওঁ মানে এওঁ আহি পালেহিয়ে। গতিকে পটাপট এয়াৰ ব্ৰেকফাষ্টৰ কাম কৰি লৈছোঁ। কেতিয়াবা কি হয়, এই অকণমান অফিচ নাথাকিলে এনেকুৱা হয় যে দেৰিকৈ কৰিম। তাৰপিছতে এয়া 3খন প্লেট দেখিছেই নহয় ৰেডি কৰি লৈছোঁ। মা যিহেতু অকণমান দেৰিকৈ খাব, মই আৰু দেওৰটোৱে খাম। আৰু চাহ কিন্তু 2 কাপহে বাকিছোঁ দেই, এওঁ আৰু মোৰ কাৰণে, সি নাখায় চাহ। তাৰপাছতে ব'লক ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি লওঁ। এয়া ব্ৰেকফাষ্টত কি আছে অকণমান দেখাই দিছোঁ। আৰু যিহে এইকেইদিন ঠাণ্ডা পৰিছে, কিবা এটা ভালকৈ বনাম বুলি ভাবিলেও ৰাতিপুৱা দেখোন সময়ে নাথাকে, ইমান ঠাণ্ডা লাগে এইকণ সময়। এতিয়া খাই লওঁ ব্ৰেকফাষ্ট কৰি লওঁ। ঠাণ্ডা কমি পেলাই আকৌ আহিছে। কেনেকুৱা আজি ব্ৰেকফাষ্ট? ভাল নহয়। আজি অফিচত খাই আহিছে আৰু দেওবাৰে বাৰু কি বনালোঁ মই কাইলৈ ভিডিঅ'তহে লৈ আহিম। মাছনো মই কেনেকৈ বনালোঁ অকণমান বেলেগ ধৰণে। কিন্তু এয়া আহক যোৱাকালি মগু দালিটো মই কেনেকৈ বনাইছিলোঁ অকণমান শ্বেয়াৰ কৰোঁ। যোনে মগু দালি খাবলৈ বেয়া পায়, এনেকৈ খাবচোন। আমাৰ ঘৰতো মগু মচু মই মানে মেক্সিমাম মিক্স কৰিয়ে বনাওঁ। অকল মগু দালি বনালে খাবলৈ যিহেতু বেয়া পায়, কিন্তু এনেকৈ বনাওঁতে সকলোৱে ভাল পালে। কেতিয়াবা এনেকৈ বনোৱা যায়, কিন্তু সদায় বনোৱা নাযায়। আজি অকণমান শ্বেয়াৰ কৰিছোঁ। মগু দালিখিনি শুকান কেৰাহীটোতে অলপ ভাজিছোঁ, বেছিকৈ নাভাজিব, নহ'লে আকৌ নিসিজিব। অকণমান ভজা গোন্ধটো আহিলেই সেইখিনি মই ভালকৈ ধুই লৈছোঁ নমাই পেলাই। আৰু এয়া চাওক, মই ধুনীয়াকৈ ধুই পেলাই চাফা পানী ওলোৱালৈকে ধুই তাৰপাছতে ফিল্টাৰৰ পানী দি এয়া বহাই দিছোঁ মগু দালিখিনি। আৰু তাতে অকণমান চব্জি দিছোঁ। এনেও যিকোনো দালিতে অকণমান চব্জি দিলে খাবলৈ বেছি সোৱাদ হয়। আৰু তাৰপাছতে হালধি দিছোঁ, অকণমান ইয়াতে মই চেনি দিছোঁ। মগু দালিত চেনি অকণমান দিলে ভাল লাগে। নিমখো দিছোঁ আকৌ দেই, সেইকণ চাগে ক্লিপটো লোৱা নহ'লে। আৰু তাৰপাছতে জিৰা ফুটাই বইল কৰি লোৱা দালিখিনি চম্ভাৰ মাৰিবলৈ লৈছোঁ। জিৰা ফুটাই পিঁয়াজ ভাজিছোঁ, আদা নহৰু দিছোঁ। তাতে আদা নহৰুকণ দিবই, তেতিয়াহে বেছি ভাল লাগিব। আৰু কিছুমানে বিলাহী এটাও দিয়ে, কিন্তু মই দিয়া নাই এতিয়া বিলাহী, যিহেতু মায়ে নাখায়। এনেও ভাল লাগে এনেকৈ। তাৰপাছত দালিখিনি চম্ভাৰ মাৰি লৈছোঁ। এনেকৈ মগু দালি খাবচোন, বহুত টেষ্টি হয়। যোনে খোৱা নাইকিয়া বা মগু দালি খাবলৈ বেয়া পায়, এনেকৈ এবাৰ বনাই খাব, বহুত ভাল পাব। খোৱাৰ আগে এচামুচ ঘিউ দিছোঁ, সোৱাদটো আৰু অকণ বেছি বাঢ়ি যায়। আৰু তাৰপাছতে ধুনীয়াকৈ নমাই থৈ দিছোঁ। আৰু ধনিয়া কাটি দিছোঁ, আৰুনো কি লাগিছে, এনেই টেষ্টি হৈ যায়। আৰু এয়া চালাড পাতটোত চালাড অলপ বনাই দি লৈছোঁ। মানে 4টা আছোঁ, গতিকে এখন পাতত এনেকৈ টানি লৈ গ'লেই হ'ল। তাৰপাছতে ব'লক দুপৰীয়া ভাতকেইটা খাই লওঁ। দেওৰটো বহিছেই, কাৰণ সি এফালে যাব, গতিকে সি লৰালৰিকৈ বহি লৈছে। তাৰপাছতে এওঁক বোলো আহা, ভাতকেইটা ঠাণ্ডা হৈ যাব, পটাপট খাই লওঁ। আৰু আজি যিহেতু এফালে যাবলৈ ওলাইছোঁ, গতিকে আজিৰ ৰেচিপি মই অহা কাইলৈহে লৈ আহিম। আজি অকণমান বেলেগ ধৰণে কেনেকৈনো মাছ বনাইছোঁ কাইলৈ বাৰু আপোনালোকক দেখাই দিম। কাৰণ এতিয়া গোটেইখিনি এডিটিং কৰিবলৈ মোৰ সময়ৰ অকণমান অভাৱ হৈ গৈছেগৈ, গতিকে বৰ বেছি লৰালৰিকৈ ভিডিঅ'টো নিদিওঁ। তেন্তে আজিলৈ আহোঁ।